আমি আমার মাননীয় মাধব রামবাসী ডাঙরিয়া এই কার্যসূচি মুখরিত করে আহ্বান জানাই। সহায় করব কার্যসূচীরা সভাপতি মহোদয়। আমি আকৌ ছাৰৰ পৰা বেছি লৈ कांग्रेस जिंदाबाद দৰং ওদালগুৰিত তেওঁলোকে আমাক সমৰ্থন দিছে আৰু ইতিমধ্যে যোগেশ্বৰ কলিতা গৰিষ্ঠ তামোলপুৰ সমষ্টিত তীব্ৰ গতিত 24 আৱাৰ্ছ কাম কৰি আছে। তেওঁ কোৱা কথাই তেওঁ কৈছে তেওঁ জ্ঞান ইমানে তাতকৈ তেওঁ বেছি সংগঠনৰ কংগ্ৰেছ দলৰ জ্ঞান তেওঁৰ কি আছে? PPFৰ কি সংগঠন আছে? PPFক বিজেপিয়ে পইচা দি পেলাই তাতে হাল মাৰিব খেদাইছে পদুম ফুল উলিয়াবৰ কাৰণে। তেওঁ সেইটো কাম কৰি আছে। তেওঁ MP হ'বলৈ যোৱা নাই নহয়। তেওঁক বিজেপিয়ে যি ক'ব দিছে তাকে কৈ আছে। সংগঠন কি আছে কি নাই মই গৌৰৱ কৰি আপোনালোকক নকওঁ, কাৰণ মোৰ এইটো গৌৰৱ কৰা সময় নহয়, কাৰো লগত মুখ চুপতি মৰা সময়ো নহয়। নিৰ্বাচনৰ ৰিজাল্টৰ দিনা আপোনালোকে ওদালগুৰি সমষ্টিৰ 6টা সমষ্টিত কিমান ভোট পাওঁ আপোনালোকে আটাইয়ে গম পাব। ভোটটো নোহোৱাকৈ কোনো কাম কিমান ভোট পুল হয় সেইটোৰ ওপৰতহে মই অংকটো কৰিব পাৰিম। তথাপিতো মই আপোনালোকক ক'ব পাৰোঁ, আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বৃহৎ ব্যৱধানত আমি যিটো পাৰ্টি নেক্সট থাকে মোৰ তলত তেওঁৰ লগত জয়লাভ কৰিম। মোৰ সমষ্টিত কিমান ভোটত জিকিম মই আজি ক'ব নোৱাৰোঁ, কিন্তু বিজেপিতকৈ বেছি পাম। গোটেইখিনি বিজেপিৰ কৰ্মী তেওঁলোকে বিজেপিৰ প্ৰতি অতিষ্ঠ হৈ দেশৰ স্বাৰ্থত ভাৰতীয় সংবিধানৰ প্ৰতি যি ভাবুকি আহিছে তাৰে ৰক্ষাৰ স্বাৰ্থত, গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে যি ভাবুকি আহিছে তাৰে ৰক্ষাৰ স্বাৰ্থত, গৰীব মানুহৰ স্বাৰ্থত, ডেভেলপমেণ্টৰ খাতিৰত আহি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত তেওঁলোকে আন্তৰিকতাৰে যোগদান কৰিছে। মই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনাইছোঁ। আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, এইসকল মানুহৰ কাৰণে, নাগৰিকৰ কাৰণে যদি দেশখন ৰক্ষা পৰিব, নহ'লে বিজেপিয়ে দেশখন ধ্বংস কৰিবলৈ ওলাইছে।